আপুনি গাহৰি মাংস খায় নেকি? আপুনি মহাদেৱক পূজা কৰে নেকি? যদি আপুনি মহাদেৱক পূজা কৰে, তেন্তে আজিয়েই গাহৰি মাংস সেৱন কৰাৰ পৰা বিৰত থাকক। আপুনি কেতিয়াও ঘৰলৈ গাহৰি মাংস প্ৰৱেশ নকৰাব, অন্যথা মহাদেৱ অসন্তুষ্ট হ'ব। গতিকে এই নিয়ম যদি আপুনি মানি চলে, তেতিয়া খুব সহজেই মহাদেৱক পাবলৈ কোনো কষ্ট স্বীকাৰ কৰিব নালাগে। গতিকে গাহৰি মাংস সেৱনৰ পৰা আঁতৰত থাকক। ঘৰৰ ভিতৰলৈ গাহৰি মাংস প্ৰৱেশ নকৰাব। মহাদেৱক খুব সোনকালে সন্তুষ্ট কৰিবৰ কাৰণে আপুনি আজিয়েই গাহৰি মাংস ত্যাগ কৰক। মহাদেৱৰ এটা অনুষ্ঠান, শিৱৰ এটা অনুষ্ঠান, শিৱ মন্দিৰত শৰাই আগবঢ়োৱা হৈছে। গতিকে এই শৰাই যদি খুব সোনকালে সন্তুষ্ট কৰিবলগীয়া হয়, তেনেহ'লে আপুনি গাহৰি মাংস সেৱনৰ পৰা আজিৰ পৰা বিৰত থাকক। নমস্কাৰ, ধন্যবাদ।